না বিৰোধী দল কাগজতহে আছে না বিৰোধী দল কাগজতহে আছে না সংসদত আছে নে ৰাইজৰ মাজত আছে কাৰণ এইটো আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে আজি এসপ্তাহ আগতে ৰাভা আসন নিৰ্বাচন শেষ হৈ গ'ল বিৰোধী একেবাৰে শূন্য হৈ গ'ল আৰু পঞ্চায়ত নিৰ্বাচনতো আমি একেধৰণৰ ফলাফল পাম বুলি আশা কৰিছোঁ কাৰণ ইতিমধ্যে ৰাইজ বিজেপিৰ পক্ষত আছে এইটো প্ৰমাণ হৈছে আৰু আমাৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য জিলা পৰিষদৰ সদস্য এই নিৰ্বাচনত আমি ৰাইজৰ বিপুল সঁহাৰি পাম আমি সম্পূৰ্ণ আশাবাদী আৰু বৰক্ষেত্ৰী সমষ্টিৰ পৰা আমি জানিব বিচাৰিছে গৰিষ্ঠ সংখ্যক কিমানমান আসন পাব জিলা পৰিষদ আঞ্চলিক জিলা পৰিষদ আমি 4টাই পাম আঞ্চলিক পৰিষদ আমি 24খনেই পাম বুলি আমি আশাবাদী কাৰণ এতিয়া আপোনালোকে পৰিৱেশ দেখিছে বহু আমাৰ আঞ্চলিক সদস্যৰ কাৰণে কংগ্ৰেছ দলে প্ৰাৰ্থী বিচাৰি পোৱা নাই জিলা পৰিষদৰ সদস্য তেওঁলোকৰ স্বৰ জিলা পৰিষদটো তেওঁলোকৰ একমাত্ৰ সম্বল বুলি ধৰি লৈছে য'ত 100% পূৰ্ববংগীয় মুছলমান আছে কিন্তু আমি এবাৰ স্বৰ জিলা পৰিষদটো বিপুল ভোটৰ ব্যৱধানত আমি জয়ী হ'ম ইতিমধ্যে ৰাইজৰ যিটো উৎসাহ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যিটো আস্থা সৰ্বত্ৰ ৰাইজৰ বিকাশৰ দৃষ্টিৰে ৰাইজে নিৰ্বাচন খেলাৰ কাৰণে এইবেলি আগবাঢ়ি আহিছে আৰু সেইকাৰণে আমি আশাবাদী আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ বৰক্ষেত্ৰী সমষ্টিৰ 4টা জিলা পৰিষদ আৰু 24টা আঞ্চলিক পঞ্চায়ত আমি তাৰে ভিতৰত 4টা অসম গণ পৰিষদ এৰি দিছোঁ আমি মিত্ৰজোঁটে NDA 24খন পঞ্চায়ত আৰু 4টা জিলা পৰিষদে দখল কৰিবলৈ সক্ষম হ'ম নাই AGPৰ লগত বুজাবুজি আমাৰ সুন্দৰ বুজাবুজি হৈছে অকল বুজাবুজিয়ে নহয় তো আন্তৰিক বুজাবুজি অকল ৰাজনৈতিক বুজাবুজি নহয় আন্তৰিক বুজাবুজি আমাৰ দুইটা দলৰ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ মাজত আমাৰ আলোচনা হয় বা আমাৰ সমষ্টি কমিটি জিলা কমিটি আলোচনা হয় আমি এটা বুজাবুজিৰ পক্ষলৈকে আহিছোঁ আৰু এই বুজাবুজিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPL NDA চৰকাৰখন বা NDA দলটোক অধিক শক্তিশালী কৰিব এটা আমি পুৰা বিশ্বাস গাঁও অঞ্চলত যেহেতু ৱাৰ্ড মেম্বাৰসকল যিটো বিজেপিৰে প্ৰায় একতা এখন গাঁৱত 3টা বিজেপি সমৰ্থিত সমৰ্থিত নহয় কিন্তু 3টা বা 4টা এনেকৈ উঠিছে ইয়াৰ কিবা দলে কিবা হেৰি কৰিছে ইয়াতে গাঁও আমাৰ বিশেষকৈ ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত দলৰ প্ৰাৰ্থী ব্যৱস্থা নাই দলীয় টিকট ব্যৱস্থা নাই আমাৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে ৱাৰ্ড মেম্বাৰটো মুকলি কৰি দিছে সম্পূৰ্ণ মানে দল মুক্ত কৰি দিছে গতিকে তাত এজন উঠে দুজন উঠে সেইবিলাক আমি তাত বৰ বেছি আমি মূৰ ঘুমোৱা নাই যিয়ে জিকিব সিয়ে আমাৰ কাৰণে প্ৰতিনিধি হিচাপে আমাৰ চৰকাৰে তেওঁক মান্যতা দিব এইখিনি আমাৰ দলৰ স্থিতি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম